মৰমৰ ছাত্ৰ-ছাত্ৰীসকল 1995 চনত নৱোদয় এন্ট্ৰেন্স এক্সামিনেশ্যনত মানসিক দক্ষতাৰ যিবিলাক কোৱেশ্চন সোধা হৈছিল সেই কোৱেশ্চনবিলাক মই আলোচনা কৰিবলৈ লৈছো তোমালোকে লক্ষ্য কৰা এই কোৱেশ্চন নম্বৰ 1 আছে যে তোমালোকৰ তিনটা বৃত্ত ৰিং লগাই আছে তাৰ পিছত হৈ গৈছে কি তোমালোকৰ বৃত্ত তিনটা সেপাৰেট হৈ আৰু কোন মান নাই সৰু হৈ গৈছে মানে ঠিক তেনেকৈ ইয়াত আছে আমাৰ ৰেক্টেংগল মানে আয়ত তিনটা ৰিং হৈছে তেনেহলে এটো কি হ'ব লাগিব অলপ ডাঙৰ কৰি দিছো ৰবা ইয়াত তোমালোকৰ ছবিটো এনেকা হ'ব যে আয়ত তিনটা সেপাৰেট হৈছে আৰু ক্ৰমান্বয়ে সৰু হৈছে ফাইন তেনেকুৱা অপচন আছে নাই দেখা যাকচোন বাৰু তোমালোকে চাব পাৰিছা অপচন নম্বৰ 3 টো কাৰেক্ট নেক্সট কোৱেশ্চন তো কি আছিল তোমালোকৰ কোৱেশ্চন নম্বৰ 2 ৰ কথা কৈছো ইয়াত তিনটা গোল আছে আৰু তিনটা ক্ৰস আছে চাইছা নহয় কৰিছে কি ইয়াক মানে উল্টা ফালে ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত 90 ডিগ্ৰীত ঘূৰা হৈছে ঘূৰাই এটো পোৱা গৈছে ঠিক তেনেকৈ এটোকো আমি কৰিম কি ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত 90 ডিগ্ৰীত ঘূৰাম ঘূৰাৰ পাছত যি পাম সেইটো আমাৰ ৰাইট আনসাৰ আমি দেখাচোন মই তোমালোকক আঁকি দিছো ৰবা এনেকুৱা তোমালোকৰ থিয় হ'ব এটো এনেকে দাগ হ'ব ফলোইং এই ভি শেপ বিলাক ইফালে হ'ব আৰু প্লাস শেপ বিলাক ইফালে হ'ব এনেকুৱা অপচন আছে নে আমাৰ নিশ্চয় তোমালোকৰ এক নম্বৰতে সেই অপচনটো চাইছা এটো ৰাইট আনসাৰ নেক্সটত কৈছে কি কোৱেশ্চন নম্বৰ 3 ত চাবা ইমান সহজ বুলি তোমালোকে নাভাবিবা আকৌ ইয়াত তোমালোকৰ ত্ৰিভুজ আছে আৰু ইয়াত তোমালোকৰ বক্ৰৰেখা আছে ইয়াত ত্ৰিভুজ আছে কিন্তু ইয়াত সিধা হৈ গৈছে নাই থং কিন্তু একে আছে ইয়াতো তোমালোকৰ হৈছে কি ৰবা মই দেখাই দিছো ইয়াতো তোমালোকৰ তিনটা গোল আছে বাহিৰত এটা গোল তেন্তে আমি হুবহু এনেকে আকো আগত তাৰ পিছত আমি চাম কি হয় এনেকে দিয়াৰ পিছত ইয়াত তিনটা গোল আমি দিলু নহয় তাৰপিছত এই বক্ৰৰেখাডাল কি হৈ যায় সিধা হৈ যায় নহয় মানে এনেকা হ'ব সোৱা যাকচোন তেনেকুৱা অপচন আছে নে তোমালোকে চাইছা অপচন নম্বৰ 2 টো কাৰেক্ট নেক্সট তোমালোকে এবাৰ চাবা 4 নম্বৰটো নো কি দিছে যে তোমালোকৰ ডাম্বেল আছে দুটা ডাম্বেল ইনফ্যাক্ট এবিলাকক ডাম্বেল সিঙ্গেল দুটা ডাম্বেল আছে ফাইন আৰু বৃত্তটোক 4টা ভাগত ভাগ কৰা হৈছে তাৰ পিছত ইয়াত বৃত্তৰ ভাগটো নাই কিন্তু ডাম্বেল দুটা আছে ঠিক তেনেকে ইয়াতো আমাৰ একে কন্ডিশন হ'ব ডাম্বেল দুটা আছে কিন্তু ইহত ঘূৰিছে অলপমান এনেকে ঘূৰিছে ফাইন আৰু বৃত্ত যে আছে বৃত্তটো তোমালোকক ভাগ কৰা নাই ফাইন তেনে কোনটো অপচন আমাৰ ৰাইট হ'ব দেখা যাকচোন এয়া অপচন নম্বৰ 2 টো তোমালোকে চাব পাৰিছা নহয় এটো কাৰেক্ট অলপ তোমালোকৰ চিন্তাৰ খেলিমেলি কৰিলে কিন্তু ই ভুল হৈ যাব এতিয়া ইয়াত চাইছা তোমালোকৰ এইটোক একেবাৰে 180 ডিগ্ৰী ঘূৰাৰ পিছত আমি এইটো পাইছো 180 ডিগ্ৰী ঘূৰাৰ পিছত ঠিক তেনেকৈ আমি এইটো কৰিম কি বৃত্তটোক 180 ডিগ্ৰী ঘূৰাম মানে ঘূৰালে তোমালোকৰ এনেকুৱা হ'ব বৃত্ত থাকিব কিন্তু এই আঁচ বিলাক ওপৰ ফালে গুচি যাব এনেকুৱা দেখা যাকচোন আছে না তেনেকুৱা অপচন নম্বৰ 3 ত আছে এইটো ফাইন নেক্সট কোৱেশ্চন নম্বৰ এবাৰ কি হ'ল 6 ইয়াত চাইছা তোমালোকৰ ইয়াত এটা ডেভিড ষ্টাৰ আছে এইবিলাক আমি ডেভিড ষ্টাৰ বুলি কওঁ ষ্টাৰ বুলি ক'লে ভুল হ'ব ডেভিড ষ্টাৰৰ ভিতৰতো ফোপলা আছে বাহিৰ ফালে এটা সাৰ্কেল আছে কিন্তু সেকেন্ড স্টেপত গৈ ই হৈছে কি ভিতৰতো তোমালোকৰ সলিড হৈ গৈছে আৰু বাহিৰ ফালে আন এটি সাৰ্কেল তোমালোকৰ সোমাইছে ঠিক তেনেকৈ এইটোকো আমাৰ তেনেকা হ'ব ইয়াত এটা তোমালোকৰ স্কয়াৰ থাকিল তাৰ পাছত এইটো আমাৰ এনেকুৱা থাকিল ভিতৰটো কিন্তু সলিড হ'ব মানে তাৰ বাহিৰ ফালেও আন এটি তোমালোকৰ স্কয়াৰ মানে বৰ্গ হ'ব লাগিব তেনেকুৱা অপচন ইয়াত আছে নে yes চাইছা তোমালোকে ইয়াত অলপ কনফিউজ নহবা 2 নম্বৰ আৰু 4 নম্বৰটো একে অপচন যেন লাগে কিন্তু নহয় অলপ পাৰ্থক্য আছে পাৰ্থক্যটো কি ইয়াৰ ভিতৰটো সলিড
চাইছা সেইকাৰণে এইটো হ'ব তোমালোকৰ ৰাইট অপশ্যন নেক্সট কুৱেশ্যনটো হৈছে কি ইয়াত তিনিটা তোমালোকৰ বক্ৰৰেখা আছে ইয়াত চাৰিটা হৈ গ'ল আৰু ইহঁতৰ এৰ' মাৰ্ক লাগি গ'ল ফাইন তেনেহ'লে ইয়াত কি হ'ব ইয়াত তিনিটা চিধা ৰেখা আছে তেনেহ'লে ইয়াত কেইটা হ'ব চাৰিটা চিধা ৰেখা হ'ব চাৰিটা চিধা ৰেখা হ'ব নহয় হোৱাৰ লগে লগে আন এটি বস্তু হ'ব তোমালোকৰ যে ওপৰতৰ দুয়োফালে এৰ' হ'ব তাৰপিছত ইয়াত এফালে এৰ' হ'ব তাৰপিছত দুয়োফালে এৰ' হ'ব তাৰপিছত এই তলফালে এৰ' হ'ব এনেকুৱা হ'ব লাগিব ফাইন মানে তোমালোকৰ কুৱেশ্যনত যিদৰে দিয়া আছে এইটো তোমালোকে লক্ষ্য কৰিছা তেনেহ'লে এনেকুৱা অপশ্যন আমাৰ ক'ত আছে ক'তো নাই মানে মাত্ৰ ওৱানতহে আছে এইটো ৰাইট অপশ্যন নেক্সট এতিয়া আমি আৰম্ভ কৰিম কুৱেশ্যন নম্বৰ 8 কুৱেশ্যন নম্বৰ 8 লক্ষ্য কৰিব পাৰিছা এইটোক তাৰ নেকি 90 ডিগ্ৰী ঘূৰালে কিন্তু আমি এইটো পাম নাই তেনেহ'লে এইটিক যদি আমি 90 ডিগ্ৰী ঘূৰাওঁ তেনেহ'লে কি ছবিটো পাম কোনফালে ঘূৰাইছে ৰ'বা মই ঠিক কৰিছোঁ ঠিক আছে মানে ঘড়ী কাটা দিশত ঘূৰোৱা হৈছে ইয়াক তেনেহ'লে এই ছবিটো কেনেকুৱা হ'ব ফাৰ্ষ্ট এনেকৈ দিলা নহয় দিয়াৰ পিছত তোমালোকৰ হ'ব এনেকুৱা এনেকুৱা গৈ এনেকুৱা তাৰপিছত এইটো হ'ব এনেকুৱা এনেকুৱা দেখা যাওকচোন এনেকুৱা আছেনে নাই য়েছ তোমালোকৰ 3 নম্বৰ অপশ্যনটো তোমালোকৰ কাৰেক্ট অপশ্যন চাইছা নেক্সট কুৱেশ্যন নম্বৰ 9টো মই তোমালোকক বুজাই দিছোঁ তোমালোকে কমেণ্টত ইয়াৰ আনচাৰটো দিবলৈ চেষ্টা কৰিবাচোন বাৰু ফাৰ্ষ্ট ইয়াত দুটা এৰ' ওপৰফালে এটা এৰ' তলফালে তাৰপিছত হ'ল কি মাজতটো এইবাৰ তলফালে হ'ল আৰু ই ওপৰত উঠি গ'ল হয়নে ঠিক তেনেকৈ ইয়াত দুটা মানে গল্লু ওপৰফালে আছে এটা তলত আছে তেনেহ'লে নেক্সট ছবিটো কোনটো হ'ব পাৰে তোমালোকে অলপ জনাবলৈ চেষ্টা কৰিবা কমেণ্টত মই তোমালোকৰ অপশ্যন কেইটা দি দিছোঁ বাৰু অপশ্যন কেইটা এইটো 1 2 3 4 এই চাৰিটাৰ ভিতৰত কোনটো অপশ্যন হ'ব এইটো সহজ আছে মই ভাবোঁ তোমালোকে একদম পটককৈ কৰিব পাৰিবা আৰু কৰিব পৰা হ'বও লাগিব নহ'লে তোমালোকে পৰীক্ষাত কেনেকৈ বহিবা ফাইন আশা কৰিছোঁ তোমালোকে কমেণ্ট কৰিবা মোৰ ভিডিঅ'টো ভাল পাবা লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ